Hello students, welcome back to Avid Shiksha. মই পূজা তালুকদাৰ তোমালোক সকলোকে অভিত শিক্ষা অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু ভালদৰে পঢ়া শুনা নিশ্চয় কৰি আছা। গতিকে তোমালোকৰ পৰীক্ষাৰ বাবে বেছি দিন নাই আৰু মই পঢ়াই আছিলো যি আমাৰ হিষ্ট্ৰী, সোশ্যাল সায়েন্সৰ হিষ্ট্ৰী ক্লাছ 10ৰ বংগ বিভাজন আৰু বিদেশী আন্দোলনৰ আজি হৈছে পাৰ্ট 2। ঠিক আছে, আমি পাৰ্ট 1 অলৰেডি পঢ়িলো। ঠিক আছে, বংগ বিভাজন কেনেদৰে হৈছিলে, স্বদেশী আন্দোলন কেনেকৈ হ'ল, স্বদেশী আন্দোলনৰ ফলাফলসমূহ জাতীয় শিক্ষা জাতীয় সাহিত্যত কেনেদৰে প্ৰভাৱ পেলাইছিলে স্বদেশী আন্দোলনে, গোটেইখিনি বস্তু আমি ধুনীয়াকৈ ডিটেইলত পঢ়িছিলো, হয়নে নাই? তোমালোকে হয়তো ভালদৰে ৰিভিজন কৰিছা। গতিকে আজি আমি তাৰে পিছৰখিনি কি কৰিম, ধুনীয়াকৈ ডিটেইলত পইণ্টত পঢ়িম, যাতে তোমালোকৰ পৰীক্ষাত লিখিবৰ কাৰণে কি হৈ পৰে, সহজ হৈ পৰে। ঠিক আছে, গতিকে আজি আমাৰ পাৰ্ট 2টো ষ্টাৰ্ট কৰোঁ। গতিকে তাৰপিছত কি আছিলে, কি কৈছে, স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ। ঠিক আছে, এবাৰ আছে স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছৰ কথা কৈছে। যে জাতীয় কংগ্ৰেছৰ নেতৃত্ব আৰু ভূমিকা কি আছিলে এই স্বদেশী আন্দোলনত। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অশ্বিনী কুমাৰ দত্ত আদি বংগদেশৰ অসাধাৰণ বুদ্ধিমত্তা সম্পন্ন আৰু দূৰদৰ্শী ৰাজনৈতিক নেতাসকলে কি কৰিছিলে, এই জাতীয় কংগ্ৰেছৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বংগ বিভাজনৰ বিৰুদ্ধে কি কৰিছিলে, জনমত সংগঠিত কৰিছিলে। মানে সেইখিনি সময়ত তেওঁলোক আছিলে বুদ্ধিমত্তা সম্পন্ন আৰু দূৰদৰ্শী, মানে কি কৰিব পাৰিছিলে, ভৱিষ্যত দেখিছিলে তেওঁলোকে। ঠিক আছে, আমি কি জানো দূৰদৰ্শী মানে কি, যে ভৱিষ্যত চিন্তা কৰিব পাৰে। গতিকে তেওঁলোকে ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰিছিল আৰু তেওঁলোকে জানিছিল যে বংগ বিভাজন হ'লে কি হ'ব পাৰে। গতিকে তেওঁলোকে কি কৰিছিলে, জাতীয় কংগ্ৰেছৰ যোগেদি বংগ বিভাজনৰ বিৰুদ্ধে কি কৰিছিলে, জনমত সংগঠিত কৰিছিলে। এই নেতাসকলৰ সক্ৰিয় ভূমিকাৰ ফলত জাতীয় কংগ্ৰেছ এক শক্তিশালী সৰ্বভাৰতীয় কি হৈ পৰিল, সংগঠন হিচাপে কি হৈ পৰিলে, আত্মপ্ৰকাশ কৰে। মানে এওঁলোকৰ বাবেই কি হৈ গ'ল, জাতীয় কংগ্ৰেছটো এক সৰ্বভাৰতীয় এক শক্তিশালী সংগঠন হিচাপে আত্মপ্ৰকাশ কৰিছিলে। গতিকে কংগ্ৰেছৰ লক্ষ্যত পৰিৱৰ্তন। 1885 চনৰ পৰা 1905 চনলৈকে জাতীয় কংগ্ৰেছে মূলতঃ অৰ্থনৈতিক, সামাজিক আৰু প্ৰশাসনিক সংস্কাৰৰ ওপৰত কি কৰিছিলে, গুৰুত্ব দিছিলে। মানে এইকেইটা বস্তুত জাতীয় কংগ্ৰেছে বেছিকৈ গুৰুত্ব দিছিলে। প্ৰথমটো হ'ল অৰ্থনৈতিক, তাৰপিছত হ'ল সামাজিক আৰু প্ৰশাসনিক সংস্কাৰ। কিন্তু বংগ বিভাজনক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছে সৰ্বভাৰতীয় ৰাজনৈতিক আন্দোলনৰ নেতৃত্ব লোৱাৰ সুযোগ লাভ কৰে। এই সময়ছোৱাত কংগ্ৰেছ ভাৰতীয় জনজীৱনৰ এক কি হৈ পৰে, বৃহৎ ৰাজনৈতিক সংগঠন হিচাপে কি হৈ পৰে, প্ৰতিষ্ঠিত হৈ পৰে। মানে এইখিনি সময়ত জাতীয় কংগ্ৰেছৰ বাহিৰে তেনেকুৱা বেলেগ কোনো দল সংগঠন নাছিলে আৰু জাতীয় কংগ্ৰেছে সেইখিনি সময়ৰ বাবে কি হৈ পৰিছিলে, জনজীৱনৰ বাবে এক বৃহৎ ৰাজনৈতিক সংগঠন হৈ পৰিছিলে। ঠিক আছে, তাৰপিছত আহিল লণ্ডনত আবেদন 1905। বংগ বিভাজন কাৰ্যকৰী হোৱাৰ আগতে গোপাল কৃষ্ণ গোখলে 1864 পৰা 1915 আৰু সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে 6 জুলাই 1905 তাৰিখে লণ্ডনত কি হয়, উপস্থিত হয়। কোন কোন, গোপাল কৃষ্ণ গোখলে আৰু সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। তেওঁলোকে বংগ বিভাজনৰ প্ৰস্তাৱ বাতিল কৰিবলৈ কি কৰিছিলে, ব্ৰিটিছ চৰকাৰৰ ওপৰত আবেদন জনাইছিলে। মানে তেওঁলোক লণ্ডনলৈ গ'ল আৰু লণ্ডনলৈ গৈ কৈছিলে যে আমাৰ যি বংগ বিভাজন আছে, সেই বংগ বিভাজনৰ কি হওক, চুক্তিখন বাতিল হওক। বংগবাসীৰ স্বাক্ষৰযুক্ত প্ৰতিবাদী আবেদন ভাৰত সচিবৰ হাতত কি কৰিছিলে, অৰ্পণ কৰিছিলে। আৰু যি বংগবাসীৰ স্বাক্ষৰযুক্ত, বংগবাসীয়ে যি সাইন কৰি পিনে এখন আবেদন দিছিলে, প্ৰতিবাদী আবেদন, সেইখন কি কৰিছিলে, ভাৰত সচিবৰ হাতত কি কৰিছিলে, অৰ্পণ কৰিছিলে। বংগ বিভাজনৰ কাৰ্যকৰীকৰণ। ভাৰতীয়সকলৰ তীব্ৰ আপত্তিক উপেক্ষা কৰি ব্ৰিটিছ চৰকাৰে 16 অক্টোবৰ 1905 তাৰিখে কি কৰিছিলে, বংগ বিভাজন কাৰ্যকৰী কৰে। ইয়াৰ ফলত জাতীয় কংগ্ৰেছে বংগ বিভাজনৰ বিৰুদ্ধে কি হৈ পৰে, দৃঢ় আৰু সক্ৰিয় স্থিতি গ্ৰহণ কৰে। মানে অলৰেডিটো কি কৰিছিলে, ব্ৰিটিছসকলে অত্যাচাৰ কৰিয়ে আছিলে, কৰৰ ওপৰতে হওক বা মানুহৰ কৰ কাটলৰ ওপৰত, মানুহৰ ওপৰত অত্যাচাৰ কৰিয়ে আছিলে। তাৰে উপৰিও কি কৰি দিলে, এইবাৰ বংগখনে বিভাজন কৰি দিলে। গতিকে কাৰ্যকৰী কৰি দিলে। গতিকে কি আছিলে, তেওঁলোকে বিচৰা নাছিলে, কোনেও জাতীয় কংগ্ৰেছ হওক বা কোনো ভাৰতবাসীয়ে বিচৰা নাছিলে বংগখন বিভাজন হওক। কিন্তু কাৰ্যকৰী কৰাৰ পিছত কি হৈ গ'ল, জাতীয় কংগ্ৰেছ বংগ বিভাজনৰ বিৰুদ্ধে দৃঢ় আৰু সক্ৰিয় স্থিতি কি কৰিলে, গ্ৰহণ কৰিলে। স্বদেশী আন্দোলন আৰু কংগ্ৰেছ। বংগ বিভাজনৰ ফলস্বৰূপে স্বদেশী আন্দোলনৰ কি হয়, সূচনা হয়। এই আন্দোলন প্ৰায় কিমান বছৰ চলিছিলে, 7 বছৰ, 1905 পৰা 1911 চনলৈকে কি হৈ আছিলে, চলি আছিলে। মানে প্ৰায় 7 বছৰ এই স্বদেশী আন্দোলন
আৰু স্বদেশী আন্দোলনৰ মূল উদ্দেশ্য আমি পঢ়িছিলোঁ কি আছিলে স্বদেশী বস্তু গ্ৰহণ বিদেশী বস্তু বৰ্জন জাতীয় কংগ্ৰেছে স্বদেশী আৰু স্বৰাজৰ দাবীক কি কৰিছিলে সৰ্বভাৰতীয় ৰূপ প্ৰদান কৰিছিল সমগ্ৰ ভাৰতবাসীক একে মঞ্চত একত্ৰিত কৰাৰ সুযোগ কি কৰিছিলে সৃষ্টি হয় মানে তেওঁলোকৰ মূল উদ্দেশ্য কি আছিলে স্বদেশী আন্দোলনৰ মই ক'লোৱে যে স্বদেশী বস্তু গ্ৰহণ বিদেশী বস্তু বৰ্জন কাৰণ বিদেশী বস্তু বৰ্জন কৰাৰ লগে লগে ব্ৰিটিছসকলৰ যি এক তেওঁলোকে যি এক ৰাজত্ব কৰি আছে তাৰে অলপ হলেও কি পৰিব তেওঁলোকৰ সেই ৰাজত্বৰ ওপৰত এফেক্ট এটা পৰিব হয়নে নাই গতিকে 7 বছৰ ধৰি এই স্বদেশী আন্দোলন কন্টিনিউ চলি আছিল বংগ একত্ৰীকৰণ 1911 চনবোৰ মনত ৰাখি যাবা ধুনিয়াকে আৰু মই আগতেও কৈছো ধুনিয়াকে নোট ডাউন কৰি যাবা তোমালোকে বস্তুবোৰ ঠিক আছে দীঘলীয়া স্বদেশী আন্দোলনৰ ফলত 1911 চনত ব্ৰিটিছ চৰকাৰৰ বংগ পুনৰ একত্ৰীকৰণ কৰিবলৈ কি হৈছিল বাধ্য হৈছিল মানে যি দীঘলীয়া 7 বছৰ জুৰা যি স্বদেশী আন্দোলন আছিল তাৰে ফলত ব্ৰিটিছসকল কি হৈছিল বাধ্য হৈছিল বংগখন একত্ৰীকৰণ কৰিবলৈ যদিও বংগ বিভাজন বাতিল হয় তথাপিও এই ঘটনাই ভাৰতীয় জাতীয় আন্দোলনক কি কৰিছিল নতুন দিশ প্ৰদান কৰিছিল মানে বংগ বিভাজন বাতিল হৈছিল যদিও জাতীয় আন্দোলনটো কি হৈছিল এক নতুন দিশ লৈছিল মানে এইখিনিতে জানিছিলে যে ব্ৰিটিছসকলে যি বাধ্য হৈছিল একত্ৰীকৰণৰ বংগ একত্ৰীকৰণ তথাপিও কিন্তু ব্ৰিটিছসকলে আৰু কিবা এটা কৰিব পাৰে ঠিক আছে গতিকে মানুহখিনি কি হোৱা নাছিল তেতিয়াও ভাৰতবাসী কি হোৱা নাছিল শান্ত হোৱা নাছিল তেওঁলোকে জানিছিলে যে ইয়াৰ পিছত ব্ৰিটিছসকলে আৰু কিবা এটা কৰিব গতিকে তেওঁলোকৰ কি আছিল এই আন্দোলনৰ ফলত এক কি পাইছিল তেওঁলোকে নতুন দিশ পাইছিল ঠিক আছে তাৰ পিছত আছিল চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা ব্ৰিটিছ চৰকাৰৰ কৌশল ব্ৰিটিছ চৰকাৰে কি কৌশল কৰিছিল ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ কি বিচাৰিছিল সহযোগিতা বিচাৰিছিল মানে যিসকল জাতীয় কংগ্ৰেছৰ নেতা আছে উদাৰপন্থী নেতা যিসকল বুদ্ধিমত্তা সম্পন্ন দূৰদৰ্শী সম্পন্ন নেতা আছিল তেওঁলোকৰ পৰা কি কৰিছিল আশা এটা মানে বিচাৰিছিল যে বংগ বিভাজনক কি কৰক সাপোৰ্ট কৰক সহযোগ কৰক লৰ্ড কাৰ্জনে আন্দোলন দুৰ্বল কৰাৰ উদ্দেশ্যে কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ কি কৰিছিল অহৰহ চেষ্টা কৰিছিল কোনে লৰ্ড কাৰ্জনে ঠিক আছে লৰ্ড কাৰ্জনে অহৰহ চেষ্টা কৰিছিল যে এই নেতাসকলক যদি আমি নিজৰ লগত ৰাখিব পাৰো তেনেহলে এই আন্দোলন কি হৈ যাব বন্ধ হৈ যাব এই স্বদেশী আন্দোলন বন্ধ হৈ যাব কাৰণ এই নেতাসকলে কি কৰি আছে সবকে কি কৰি আছে গাইড কৰি আছিল হয় নাই গতিকে এই নেতাসকলে যদি মূৰ তলত থাকে তেনেহলে এই আন্দোলন কি হৈ যাব স্থবিৰ হৈ যাব আৰু গোটেই ভাৰতবাসী কি হ'ব আমাৰ কন্ট্ৰোলত থাকিব মানে ব্ৰিটিছ চৰকাৰৰ অধীনত থাকিব উপাধি আৰু পদৰ লোভ লৰ্ড কাৰ্জনে বহু কংগ্ৰেছ নেতা কি কৰিছিল ব্ৰিটিছ চৰকাৰৰ প্ৰদান কৰা উপাধি পদক চৰকাৰী পদ আগবঢ়াইছিল মানে লৰ্ড কাৰ্জনে কি কৰিলে লোভ দিলে লোভ কিহৰ দিলে উপাধি বা পদ ঠিক আছে এটা ভাল পজিশনত নিবৰ কাৰণে ক'লে যে নেতাসকলক যে আপোনালোক যদি আমাৰ সহযোগত আহে তেনেহলে আমি কি কৰিম আপোনালোকক এনেকুৱা এটা পদত ৰাখিম চৰকাৰী পদত ৰাখিম ইমানখিনি এটা পদত ৰাখিম বা আপোনালোকক এনেকুৱা ধৰণৰ উপাধি কি কৰিম আমি প্ৰদান কৰিম মানে সন্মান প্ৰদান কৰিম উদাৰপন্থী নেতাসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদ ঠিক আছে পদবোৰ মনত ৰাখি যাবা কি পদ দিব বিচাৰিছিল ব্ৰিটিছ সংসদৰ সদস্য পদ ঠিক আছে এটো হল 1 2 তাৰ পিছত ভাইসৰয় পৰিষদৰ সদস্য পদ এটো হল 3 প্ৰাদেশিক চৰকাৰৰ লোভনীয় পদ এটো হল 4 মানে এই সমূহ কি কৰিছিল পদ দিয়াৰ বাবে কি কৰিছিল লোভ দিছিল যে উচ্চ ন্যায়ালয়ৰ বিচাৰপতি পদ ব্ৰিটিছ সংসদৰ সদস্য পদ তাৰ পিছত ভাইসৰয় পৰিষদৰ সদস্য পদ প্ৰাদেশিক চৰকাৰৰ লোভনীয় পদ এই সমূহ পদ দিয়াৰ কি দিছিল প্ৰতিশ্ৰুতি দিছিল ঠিক আছে কাক দিছিল সেই জাতীয় কংগ্ৰেছৰ যি নেতাসকল আছিল উদাৰপন্থী নেতাসকল আছিল তেওঁলোকক দিছিল এই সকলোবোৰৰ মূল লক্ষ্য এটাই আছিল যে বংগ বিভাজন আঁচনি তেওঁলোকৰ সমৰ্থন লাভ কৰা কাৰণ ব্ৰিটিছসকলে এটা বস্তু বুজি পাইছিল যে এই নেতাসকলৰ কথা সকলোৱে শুনি আছে ঠিক আছে গণ আন্দোলন হৈছিল যেহেতু তেওঁলোকে গম পাইছিল যে এই নেতাসকলক যদি আমি নিজৰ কবলত আনিব পাৰো তেনেহলে গোটেই ভাৰতবাসীকে কি কৰিব পাৰিম আমি নিজৰ অধীনত আনিব পাৰিম কাৰণ এই নেতাসকলৰ কথা কি কৰে এই গোটেই মানুহখিনি কি কৰে শুনি আছিল গতিকে নেতাসকলক লোভ দিয়াবৰ কাৰণে এই সমূহ উপাধি বা এই সমূহ পদ দিবৰ কাৰণে কি কৰিছিল লৰ্ড কাৰ্জনে চিন্তা কৰিছিল বা সিদ্ধান্ত লৈছিল আৰু মূল লক্ষ্য এটাই আছিল যে এই বংগ বিভাজন যি আঁচনি আছিল সেই আঁচনিত এই নেতাসকলে সমৰ্থন কৰক ঠিক আছে চৰকাৰৰ ব্যৰ্থতা যদিও এই সকলো কৌশল ব্যৱহাৰ কৰা হৈছিল তথাপি লৰ্ড কাৰ্জনে বংগ বিভাজন বিৰোধী
আন্দোলন দুৰ্বল কৰিব কি কৰিলে নোৱাৰিলে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ দৃঢ় আৰু অটল স্থিতিয়ে চৰকাৰক কি কৰিছিলে ব্যৰ্থ কৰি তুলিছিলে লৰ্ড কাৰ্জনে ইমানেই চেষ্টা কৰিছিলে নেতাসকলক নিজৰ অধীনত ৰাখিবলৈ পদ দিম বুলি কৈছিলে উপাধি দিম বুলি কৈছিলে যিসমূহ সন্মানীয় উপাধি গোটেইবোৰ দিম বুলি কোৱাৰ পিছতো এই নেতাসকলৰ যি দৃঢ় আৰু অটল স্থিতি আছিলে সেই স্থিতি কি কৰিব নোৱাৰিলে ব্ৰিটিছে অকণমানো কি কৰিব নোৱাৰিলে হেৰফেৰ কৰিব নোৱাৰিলে ঠিক আছে কংগ্ৰেছ নেতাসকলৰ দৃঢ় প্ৰতিবাদ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় আৰু গোপাল কৃষ্ণ গোখলে আদি নেতাই বংগ বিভাজনৰ বিৰুদ্ধে অটল স্থিতি কি কৰিছিলে বজাই ৰাখিছিলে নামবোৰ মনত ৰাখিবা তেওঁলোকৰ এই দৃঢ়তাৰ ফলত চৰকাৰৰ চাপ কি হৈছিলে পৰিছিলে ঠিক আছে মানে এই দৃঢ়তাৰ ফলতে চৰকাৰৰ পৰা কি হৈ পৰিছিলে চাপ পৰিছিলে তেওঁলোক মানে এটা স্থিতিত এটা লক্ষ্যতে অটল আছিল যে যেনেকে নহওক ব্ৰিটিছক কি কৰিব লাগিব অকল অসম নহয় অকল উত্তৰ পূৰ্বাঞ্চল নহয় গোটেই ভাৰতবৰ্ষৰ পৰা কি কৰিব লাগিব খেদি পঠিয়াব লাগিব বিপিন চন্দ্ৰ পালৰ আহ্বান বিপিন চন্দ্ৰ পালে সকলো ভাৰতীয় নেতাক কি কৈছিলে ব্ৰিটিছ চৰকাৰ প্ৰদান কৰা উপাধি পদ পদবী বৰ্জন কৰিবলৈ কি কৰিছিলে আহ্বান জনাইছিলে মানে বিপিন চন্দ্ৰ কোনে কৰিছিলে আহ্বানটো বিপিন চন্দ্ৰ পালে কি কৈছিলে যে ব্ৰিটিছ চৰকাৰে যিমানসমূহ উপাধি যিমানসমূহ পদ যিমানসমূহ পদবী আপোনালোকক দিছে যাক দিছে আপোনালোকে কি কৰক বৰ্জন কৰক কাৰণ তেওঁলোকৰ বস্তু মানে লোৱা মানে কি হয় স্বদেশী আন্দোলনৰ যি লক্ষ্য আছিল সেই লক্ষ্যত কি পৰিব আঘাত পৰিব কাৰণ স্বদেশী আন্দোলনৰ লক্ষ্যই আছিল বিদেশী বস্তু বৰ্জন স্বদেশী বস্তু গ্ৰহণ ঠিক আছে এই আহ্বান জাতীয় আত্মসন্মান আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কি আছিল প্ৰতিবাদৰ এক শক্তিশালী উপায় আছিল মানে এই কামটো যদি কৰা যায় এই যে আহ্বান জনাইছিলে যে ব্ৰিটিছ চৰকাৰে দিয়া উপাধি পদ পদবীসমূহ বৰ্জন কৰা এয়া কৰাৰ পিছত কি হ'ব প্ৰথমটো হ'ব যে জাতীয় আত্মসন্মান থাকিব কাৰণ তেওঁলোকে অত্যাচাৰ কৰি আছে তাৰে পিছত আকৌ তেওঁলোকৰে যদি পদ লোৱা যায় তেওঁলোকৰে যদি উপাধি লোৱা যায় তেওঁলোকে দিয়া পদবী লোৱা যায় তেনেহ'লে ক'ত আত্মসন্মান থাকিব হয়নে নাই আৰু ছেকেণ্ডটো কি হ'ব ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এক প্ৰতিবাদো হ'ব ঠিক আছে দুটা বস্তু ইয়াতে হ'ব এটাটো প্ৰথমটো হ'ব জাতীয় আত্মসন্মান থাকি যাব আৰু এটাটো হ'ব যে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব নাইটহুড উপাধি বৰ্জন আৰু বিপিন চন্দ্ৰ পালৰ আহ্বানত সঁহাৰি জনাই কি কৰিছিলে গোপাল কৃষ্ণ গোখলে পোনপ্ৰথমে নিজৰ নাইটহুড মনত ৰাখিবা গোপাল কৃষ্ণ গোখলে কি উপাধি পাইছিলে নাইটহুড উপাধি পাইছিলে ব্ৰিটিছ চৰকাৰৰ পৰা আৰু সেই উপাধি তেওঁ কি কৰিলে ব্ৰিটিছ চৰকাৰক পুনৰ ঘূৰাই দিলে আৰু এই ঘটনাই স্বদেশী আন্দোলনক কি কৰিছিলে নতুন শক্তি প্ৰদান কৰিছিলে যেতিয়া বিপিন চন্দ্ৰ পালে ক'লে যে আপোনালোকে চৰকাৰীভাৱে যিসমূহ পদ উপাধি পাইছে আপোনালোকে বৰ্জন কৰক আৰু প্ৰথমে কি কৰিলে গোপাল কৃষ্ণ গোখলে কি কৰিলে নিজৰ যি নাইটহুড উপাধি আছে সেয়া বৰ্জন কৰি দিলে আৰু বৰ্জন কৰাৰ লগে লগে সকলোৱে কি পালে উৎসাহ পালে যে যোনে যিসকলে পাইছিলে গোপাল কৃষ্ণ গোখলে যদি নিজৰ উপাধি মানে বৰ্জন কৰি দিছে তেনেহ'লে আমিও কৰিব পাৰিম ঠিক আছে তাৰপিছত আছিলে স্বদেশী আন্দোলনৰ অৱদানসমূহ কি আছিল গণ আন্দোলনৰ ৰাজনৈতিক শিক্ষা স্বদেশী আন্দোলনে ভাৰতবাসীক কি কৰিছিলে গণ আন্দোলনৰ শক্তি সম্পৰ্কে ৰাজনৈতিক শিক্ষা প্ৰদান কৰিছিল অধিক সংখ্যক জনসাধাৰণ একেলগে আন্দোলনত অংশগ্ৰহণ কৰিলে আন্দোলনৰ সফলতা যে নিশ্চিত হয় এই সত্য ভাৰতীয়সকলে এই আন্দোলনৰ জৰিয়তে কি কৰিছিলে উপলব্ধি কৰিছিলে আৰু ইয়াৰ পৰা এটা বস্তু গম পোৱা হৈছিলে যে গণ আন্দোলনৰ শক্তি কিমান সকলো মানুহে যদি একেলগে একগোট হয় এক উদ্দেশ্যে ওলাই আহে তেনেহ'লে তাৰে পৰা যিমান শক্তিশালী মানে ৰাজত্ব কৰা মানুহ নাহক কিয় কি হ'ব এই গণ আন্দোলনৰ আগত তেওঁলোক তিষ্ঠিব নোৱাৰিব আৰু ইয়াৰ পৰা এটাই শিক্ষা আছিল যে যি কাম সকলোৱে একেলগে কৰিব পাৰি অধিক সংখ্যক জনসাধাৰণে একেলগে কৰিব পাৰে সেই কাম কি হয় তাত সফলতা নিশ্চিত হয় আৰু সেই বস্তুটো কেতিয়া গম পাইছিলে যেতিয়া স্বদেশী আন্দোলন হৈছিলে ঠিক আছে এজনকে যোৱাটো সম্ভৱ নহয় কিন্তু গোটেইখিনি মানুহ যেতিয়া একেলগে আহিব কাৰণ আমি পাইছোঁ এটা কথা যে ৰাইজে নখ জোকাৰিলে কি হয় নৈ বয় ঠিক তেনেকে তেওঁলোকে উপলব্ধি কৰিছিলে যে গণ আন্দোলনৰ জৰিয়তেহে কি হ'ব আমি এই ব্ৰিটিছৰ পৰা কি পাম হাত সাৰিব পাৰিম জাতীয় কংগ্ৰেছৰ চিন্তা কৌশলত পৰিৱৰ্তন আৰম্ভণিতে জাতীয় কংগ্ৰেছে আবেদন নিবেদন সহনশীলতা আৰু সাংবিধানিক উপায়ৰ জৰিয়তে ব্ৰিটিছ চৰকাৰৰ পৰা উন্নতি আশা কৰিছিলে মানে প্ৰথম কি হৈছিলে জাতীয় কংগ্ৰেছে বিচাৰিছিলে যে অহিংসভাৱে ঠিক আছে মানে কোনো হিংসাত্মক ঘটনা নোহোৱাকৈ মানে কি হওক বস্তুবোৰ সলভ হওক সেইকাৰণে তেওঁলোকে কি কৰিছিলে আবেদন নিবেদনৰ জৰিয়তে সহনশীলতাৰ জৰিয়তে সাংবিধানিকভাৱে কনষ্টিটিউশ্যনৰ থ্ৰুদি তেওঁলোকে কি কৰিব বিচাৰিছিলে যাব বিচাৰিছিলে মানে যাতে কোনো কাৰো একো অপকাৰ নহওক সকলোখিনি যাতে ঠিকে থাকে থাকক কোনো মানুহ যাতে এনেই মৃত্যুবৰণ কৰিব নালাগে বা এনেই মৃত্যু হ'ব নালাগে
তাৰে প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কি কৰিছিলে সাধাৰণভাৱে তেওঁলোকৰ যি ইচ্ছা আছিলে তেওঁলোকৰ যি চুক্তি আছিলে সেইসমূহ ব্ৰিটিছ চৰকাৰক কৈছিলে কিন্তু বংগ বিভাজনক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা আৰু কৰ্মপন্থাত কি হ'ল মৌলিক পৰিৱৰ্তন ঘটে একমাত্ৰ গণসংগ্ৰামৰ যোগেদিহে ভাৰতীয় উন্নতি সম্ভৱ এই ধাৰণা স্বদেশী আন্দোলনে কংগ্ৰেছক কি কৰিছিলে প্ৰদান কৰিছিলে মানে আবেদন নিবেদন সহনশীলতা সাংবিধানিক উপায়ও কৰি চালে কিন্তু একো ফল নাপালে আৰু তাৰ পিছত এটা বস্তুৱে গম পালে যেতিয়ালৈকে গণ আন্দোলন নহয় তেতিয়ালৈকে কি হ'ব নোৱাৰে কোনো ধৰণৰ আমি ইয়াতে কি নাপাওঁ ন্যায় নাপাওঁ ঠিক আছে গতিকে তেওঁলোকৰো সেই একেই মত পাইছিলে স্বদেশী আন্দোলনৰ পৰা যে যদি গণ সংগ্ৰাম নহয় তেনেহ'লে ভাৰতীয়ৰ উন্নতি কি হয় অসম্ভৱ মানে গণ সংগ্ৰামৰ যোগেদিহে ভাৰতীয়সকলৰ উন্নতি কি হয় সম্ভৱ হয় ঠিক আছে অৰ্থনৈতিক আৰু শিল্প বিকাশত অৱদান লৰ্ড কাৰ্জনে ঘোষণা কৰিছিল এডমিনিষ্ট্ৰেশ্যন এণ্ড এক্সপ্লইটেশ্যন উইল গো হেণ্ড ইন হেণ্ড লৰ্ড কাৰ্জনে কৈছিল যে শাসন আৰু শোষণ একেলগে চলিব ঠিক আছে লৰ্ড কাৰ্জনে এই ষ্টেটমেণ্টটো দিছিল যে শাসনো কৰিম শোষণো কৰিম ঠিক আছে মানুহৰ ওপৰত অধিকাৰো সাব্যস্ত কৰিম আৰু অধিকাৰ সাব্যস্ত কৰি তেওঁলোকৰ যি আছে সেইখিনি গোটেইখিনি লৈও ল'ম ঠিক আছে কিন্তু বংগবাসীয়ে কি কৰিছিলে এই দম্ভতিৰ উত্তৰ দিছিলে যে বিদেশী পণ্য বৰ্জন স্বদেশী পণ্য ব্যৱহাৰ ঠিক আছে মানে যেতিয়া লৰ্ড কাৰ্জনে কৈছিলে যে শাসনো কৰিম শোষণো কৰিম তেতিয়া বংগবাসীয়ে উত্তৰ দিছিলে যে বিদেশী বস্তু বৰ্জন স্বদেশী বস্তু গ্ৰহণ যেতিয়া বিদেশী বস্তু আমি নলওঁ তেনেহ'লে মানে উৎপাদন কৰিব কি ঠিক আছে বিদেশী বস্তু আনি পিনে কৰিব কি আমি স্বদেশী আমি নিজক যিখিনি বস্তু লাগে আমি নিজেই কৰি ল'ম ঠিক আছে এয়া প্ৰত্যুত্তৰ দিছিলে বংগবাসীয়ে স্বদেশী শিল্প উদ্যোগ গঢ়ি তোলাৰ দৃঢ় সংকল্পৰে ফলস্বৰূপে ভাৰতীয় অৰ্থনীতি আৰু শিল্প বিকাশৰ কি হৈছিলে ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব কাৰণ মানুহখিনিয়ে যেতিয়া বিদেশী বস্তু গ্ৰহণ কৰা বন্ধ কৰি দিলে তেতিয়া কি হ'ব এতিয়াতো নিজে বনাব লাগিব আৰু তাৰে কাৰণে কি হ'ব লাগিব যিখিনি মানুহে জানে শিল্প কলা বা যিখিনি ভাস্কৰ্য সেইখিনি জানে তো ভালে আৰু যিখিনি জনা নাছিলে শিকিব লগা হ'ল নে নাই তো শিকাৰ লগে লগে এটা শিক্ষা আহিল নে নাই ইয়াতে শিক্ষাগত অৰ্হতা এটা আহি গ'ল ঠিক আছে শিক্ষাত এটা ইফেক্ট এটা পৰিল ইম্পেক্ট এটা পৰিল গতিকে ইয়াৰে ফলত কি হৈছিলে অৰ্থনৈতিক আৰু শিল্প বিকাশত কি হৈছিলে বহুতখিনি উন্নতি হৈছিলে ঠিক আছে স্বৰাজ দাবীৰ সূচনা স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়সকলে ব্ৰিটিছ চৰকাৰৰ ওপৰত স্বৰাজ দাবী কি কৰিছিলে উত্থাপন কৰাৰ সাহস লাভ কৰিছিলে ঠিক আছে স্বদেশী আন্দোলনৰ তীব্ৰ চাপৰ ফলত 1906 চনত দাদাভাই নৰোজীৰ সভাপতিত্বত অনুষ্ঠিত কলিকতা অধিৱেশনত জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে কি কৰিছিলে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰে ঠিক আছে মানে স্বৰাজ দাবীৰ সূচনা কৰিছিলে ভাৰতীয়সকলে মানে ব্ৰিটিছৰ ওপৰত স্বৰাজ দাবী উত্থাপন কৰাৰ সাহস লাভ কৰিছিল আৰু তাৰে মানে স্বদেশী আন্দোলনৰ তীব্ৰ চাপৰ ফলতে 1906 চনত দাদাভাই নৰোজীৰ সভাপতিত্বত কলিকতাত যি অধিৱেশন হৈছিলে জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে কি কৰিছিলে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল নাৰী আন্দোলনৰ বিকাশ এনেকুৱা নহয় যে অকল পুৰুষে এই আন্দোলনত ভাগ লৈছিল তেনেকুৱা নহয় ইয়াত নাৰীসকলৰো সমানে কি আছিলে অৱদান আছিলে আমি ভগিনী নিবেদিতাৰ কথা পঢ়িছো হয় না সৰলা দেৱী চৌধুৰীৰ কথা পঢ়িছো স্বদেশী আন্দোলনে ভাৰতীয় নাৰী সমাজক কি কৰিছিলে আন্দোলনমুখী কৰি তুলিছিল দুটা গুৰুত্বপূৰ্ণ ঘটনাই নাৰীসকলক বিশেষভাৱে উদ্বুদ্ধ কৰিছিল গতিকে স্বদেশী আন্দোলনে কি কৰিছিলে নাৰী সমাজক আন্দোলনমুখী কৰি তুলিছিল ঠিক আছে মানে অকল পুৰুষে যে ওলাই আহিছিল বা ছাত্ৰ সমাজে ওলাই আহিছিল তেনেকুৱা নহয় সমানে সমানে কি আহিছিল নাৰীসকলো এই আন্দোলনত ওলাই আহিছিল তেওঁলোকৰ লক্ষ্যও এটা আছিল যে ব্ৰিটিছসকলৰ এই অত্যাচাৰ আৰু মানে সহ্য কৰা নহব দুটা গুৰুত্বপূৰ্ণ ঘটনা আছিলে যি নাৰীসকলক বিশেষভাৱে কি কৰিছিলে উদ্বুদ্ধ কৰিছিলে এই আন্দোলনত জড়িত হ'বৰ কাৰণে প্ৰথমটো হ'ল বিপ্লৱী প্ৰফুল্ল চাকিৰ ফাঁচীৰ দিনা বংগদেশৰ বহু পৰিয়ালে কি কৰিছিলে উপবাস পালন কৰিছিল মাতৃসকলে পাকঘৰ বন্ধ কৰি দেশ সেৱাৰ প্ৰতি সমৰ্পণ প্ৰকাশ কৰিছিলে মানে যিদিনাখন কি হৈছিলে বিপ্লৱী প্ৰফুল্ল চাকিৰ ফাঁচী হৈছিলে সেই ফাঁচীৰ দিনা কি কৰিছিলে বংগদেশত বহু পৰিয়ালে উপবাস খাটিছিল আৰু মাতৃসকলে কি কৰিছিলে পাকঘৰ বন্ধ কৰি দেশ সেৱাৰ প্ৰতি কি কৰিছিলে সমৰ্থন প্ৰকাশ কৰিছিল ঠিক আছে এটো আছিল প্ৰথমটো ঘটনা দ্বিতীয়টো ঘটনাত কি হৈছিলে যুগান্তৰ পত্ৰিকাৰ সম্পাদক ভূপেন্দ্ৰনাথ দত্ত কি কৰিছিলে ভূপেন্দ্ৰনাথ দত্তক চৰকাৰ বিৰোধী লেখাৰ বাবে কি কৰিছিলে তেওঁক শাস্তি দিয়াইছিলে তেতিয়া তেওঁৰ মাতৃ ভুৱনেশ্বৰী দেৱী যি স্বামী বিবেকানন্দৰো কি হয় মাতৃ হয় দুখ নকৰি নাৰীসকলক আন্দোলনত যোগ দিবলৈ আহ্বান জনাইছিল
মানে যি যুগান্তৰ পত্ৰিকা নামটো মনত ৰাখিবা যুগান্তৰ পত্ৰিকাৰ যি সম্পাদক আছিলে ভূপেন্দ্ৰনাথ দত্ত তেওঁ কি কৰিছিলে তেওঁ লিখিছিলে চৰকাৰৰ এগেইনষ্টত ব্ৰিটিছ চৰকাৰৰ এগেইনষ্টত লিখাৰ কাৰণে তেওঁ কি কৰা হৈছিলে শাস্তি দিছিলে আৰু তেতিয়া তেওঁৰ মাতৃৰ নাম আছিলে ভুৱনেশ্বৰী দেৱী যি স্বামী বিবেকানন্দৰ মাতৃ আছিলে তেওঁ কৈছিলে যে তোমালোকে নাৰীসকলক কৈছিলে দুখ নকৰিবা তোমালোকো কি কৰা ওলাই আহা এই আন্দোলনত ঠিক আছে সকলো ওলাই আহক এই আন্দোলন অকল এজন দুজন মানুহৰ নহয় সকলো কি হয় ভাৰতবাসীৰ আছিলে ঠিক আছে ইয়াৰ ফলত হাজাৰ হাজাৰ নাৰী পুৰুষৰ লগত সমানে সমানে আন্দোলনত কি কৰিছিলে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ে আৰু ইয়াৰ ফলতে হাজাৰ হাজাৰ নাৰী পুৰুষ সমানে কি কৰিছিলে ওলাই আহিছিলে এই আন্দোলনত জড়িত হ'বৰ বাবে সহস্ৰ বিপ্লৱৰ সূচনা স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সহস্ৰ বিপ্লৱৰ এক প্ৰৱণতাৰ গঢ়ি উঠে একাংশ আন্দোলনকাৰীয়ে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি দেশ স্বাধীন কৰাৰ পথ অনুসৰণ কৰিবলৈ আৰম্ভ কৰে মানে কি কৰিলে স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত কি হ'ল সহস্ৰ বিপ্লৱৰ প্ৰৱণতা গঢ়ি উঠিল আৰু বহুখিনি মানে একাংশ আন্দোলনকাৰীয়ে কি কৰিলে আগ্নেয়াস্ত্ৰ ঠিক আছে মানে অস্ত্ৰ তেওঁলোকে কি কৰিব ধৰিলে ব্যৱহাৰ কৰি দেশ স্বাধীন কৰাৰ পথ কি কৰিব ধৰিলে অনুসৰণ কৰিব ধৰিলে ঠিক আছে বংগ বিভাজন বাতিল আৰু স্বদেশী আন্দোলনৰ প্ৰভাৱ 1911 চনত কি হ'ল বংগ বিভাজন বাতিল হ'ল ব্ৰিটিছ চৰকাৰৰ পৰা পৰাজয় আৰু ব্যৰ্থতাৰ স্পষ্ট কি আছিলে মানে স্পষ্ট প্ৰমাণ আছিলে মানে 1911 চনত যি 1905 চনৰ পৰা স্বদেশী আন্দোলন আৰম্ভ হৈছিলে প্ৰায় 7 বছৰ ঠিক আছে 1905 পৰা 1911 লৈকে আৰু ফাইনালি 1911 চনত কি হ'ল বংগ বিভাজন বাতিল হ'ল ব্ৰিটিছ চৰকাৰৰ ইয়াত কি চাইছে দেখা পাইছিলে মানুহে পৰাজয় আৰু ব্যৰ্থতা মানে তেওঁলোকে ইমান শোষণ কৰিব চেষ্টা কৰিছিলে ইমান কষ্ট দিছিলে মানুহখিনিক যিখিনি মানুহৰ দুখ নাছিলে নিৰ্দোষী মানুহখিনিকো কি কৰিছিলে কষ্ট দিছিলে তথাপিও কি হ'ল লাষ্টত তেওঁলোক কি হ'ল পৰাজয় আৰু ব্যৰ্থতাৰ শিকাৰ হ'ল স্বদেশী আন্দোলনৰ সফলতাই ভাৰতবাসীক কি কৰিছিলে অধিক উৎসাহিত কৰিছিলে আৰু এই স্বদেশী আন্দোলনৰ সফলতাই কি কৰিছিলে ভাৰতবাসীক উৎসাহিত কৰিছিলে আৰু তেওঁলোকে এটা বস্তুৱে ভাবিছিল যে গণ আন্দোলনৰ জৰিয়তে কি হ'ব ভাৰতবাসীয়ে উন্নতি লাভ কৰিব নহলে একোৱেই নহব ঠিক আছে এই উৎসাহে পৰৱৰ্তী সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা জাতীয় আন্দোলনক কি কৰিছিলে অধিক শক্তিশালী আৰু ব্যাপক কৰি তোলে আৰু ইয়াৰ পিছতে কি আছিলে মহাত্মা গান্ধীৰ নেতৃত্ব আহিছিলে ঠিক আছে মহাত্মা গান্ধীৰ নেতৃত্বত যিসমূহ আন্দোলন হৈছিলে সেইসমূহৰ কি হৈছিলে সেইসমূহ এক নতুন দিশ পাইছিলে অধিক শক্তিশালী হোৱাৰ কাৰণ কি আছিলে এয়া এক জয় আছিলে যে বংগ বিভাজন যে বাতিল হ'ল হেয়া ব্ৰিটিছৰ এগেইনষ্টত ভাৰতবাসীৰ কি আছিলে এক জয় আছিলে ঠিক আছে হেহে ভাৰতীয় স্বাধীনতা সংগ্ৰামত বংগ বিভাজন বিৰোধী স্বদেশী আন্দোলনৰ সাফল্য এক ঐতিহাসিক আৰু উল্লেখযোগ্য ঘটনা হিচাপে কি হৈ ৰব চিহ্নিত হৈ ৰব আৰু এই যে ভাৰত স্বাধীনতা সংগ্ৰাম আছিলে ঠিক আছে ভাৰত স্বাধীনতা সংগ্ৰামৰ এই বংগ বিভাজন বিৰোধী স্বদেশী আন্দোলন ঠিক আছে এই স্বদেশী আন্দোলন কি হয় সাফল্যৰ এক ঐতিহাসিক আৰু উল্লেখযোগ্য ঘটনা হিচাপে কি হৈ থাকিব চিৰস্মৰণীয় চিৰযুগমীয়া হৈ থাকিব ঠিক আছে গতিকে এইখিনি আছিলে আমাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ চেপ্টাৰটোৰ গোটেইখিনি বস্তু ঠিক আছে পাৰ্ট 1 টো যদি চোৱা নাই চাই লবা আজি আছিলে পাৰ্ট 2 গোটেইখিনি বস্তু মই ধুনীয়াকৈ ডিটেইলছত বুজাই দিলো কেনেকৈ কোনটো খিনিত কি বস্তু আছে ইম্পৰ্টেন্ট বস্তু এইখিনি আছে সেইখিনি মই কৈ দিলো আৰু তোমালোকে ধুনীয়াকৈ কি কৰি লবা নিজৰ সুবিধা মতে ধুনীয়াকৈ পইণ্ট আউট কৰি লবা নোট ডাউন কৰি লবা যেনেকৈ পাৰি যাতে পৰীক্ষাৰ আগদিনা তোমালোকৰ চালে কি হৈ যায় পটকে বস্তুবোৰ মনত হৈ যায় ৰিভিজন কাৰণ এতিয়া ৰিভিজন টাইম পঢ়াৰ টাইম নাই আৰু ঠিক আছে গতিকে ভালদৰে থাকিবা ভালদৰে পঢ়া শুনা কৰিবা আৰু নিজৰ স্বাস্থ্যৰ ধ্যান ৰাখিবা গতিকে আজিলৈ ইমানখিনিয়ে আছিলে নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ